সো হাই গাইজ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। তো বলক গাইজ, ভিডিঅ'টো আৰম্ভ কৰোঁ। BPCL ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড লৈ আহিছে 2026ত 250টা ভেকেঞ্চিজ। মহাৰত্ন এনাৰ্জি কংগ্লমেৰাটে এনাউন্স কৰিছে ৰিক্ৰুইটমেণ্টৰ প্ৰক্ৰিয়া 2026ৰ কাৰণে। ইঞ্জিনিয়াৰিং, ফাইনেন্স, কোৱালিটি এছুৰেঞ্চ আৰু এডমিনিষ্ট্ৰেশ্যনৰ প্ৰফেশ্যনেলত থকা মানুহৰ কাৰণে এটা খুব ভাল অপৰচুনিটি, য'ত সিহঁতে ইণ্ডিয়া লিডিং পাব্লিক ছেক্টৰত কণ্ট্ৰিবিউট আৰু কাম কৰিব পাৰে। 250টা ভেকেঞ্চিজ, য'ত বিভিন্ন ৰুলছত কামবোৰ ওলাইছে। ইয়াত BPCLে দেশখনৰ অভাৱ দূৰ কৰিব চেষ্টা কৰিছে, দেশৰ ফিউলৰ ক্ষেত্ৰত থকা অসুবিধাবোৰৰ পৰা দেশখনক বচাবলৈ। ভেকেঞ্চিজবোৰ চাই লওঁ আহক, ক'ত কি ৰুল আছে আৰু কি কি দায়িত্ব জানি লওঁ আহক। BPCLে 6টা বিষয় ৰিক্ৰুইট কৰিছে, য'ত প্ৰথমটো হ'ল জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিং। ইয়াত পোষ্ট আছে 175টা। ইয়াত মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰনিক্স, চিভিল আৰু কেমিকেল ইঞ্জিনিয়াৰিঙৰ ষ্ট্ৰীমৰ কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন হ'ব লাগিব 3 year ডিপ্ল'মা উইথ মিনিমাম 55% আৰু SC/ST কাৰণে 50%। এক্সপিৰিয়েঞ্চ হ'ব লাগিব মিনিমাম 5 years। এজ লিমিট হ'ব মেক্সিমাম 32 years। তাৰপিছত আছে জুনিয়ৰ এক্সিকিউটিভৰ পোষ্ট একাউণ্টছৰ। ইয়াত টোটেল পোষ্ট আছে 25টা, য'ত কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট উইথ মিনিমাম 55% আৰু CA, CMA ইণ্টাৰমিডিয়েট ক্লিয়াৰ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ হ'ব লাগিব ফাইনেন্স ফাংচনত মিনিমাম 5 years। এজ লিমিট 30 to 35 years হ'ব লাগিব। তাৰপিছত আছে জুনিয়ৰ এক্সিকিউটিভৰ পোষ্ট, য'ত পোষ্ট আছে 10টা আৰু কোৱালিফিকেশ্যন হ'ব লাগিব BCom, BBA, BCA, BSc, BPharm। এক্সপিৰিয়েঞ্চ হ'ব লাগিব 5 years। এজ লিমিট হ'ব লাগিব মেক্সিমাম 32 years। তাৰপিছত পোষ্ট হৈছে ছেক্ৰেটাৰী BPCL। ইয়াত টোটেল পোষ্ট আছে 8টা আৰু কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট ভাল নাম্বাৰৰ সৈতে আৰু ক্লাছ 10, 12 আৰু ডিগ্ৰী 55% স্ক'ৰ কৰিব লাগিব। এক্সপিৰিয়েঞ্চ 5 yearsৰ লাগিব আৰু এজ লিমিট 32 years হ'ব লাগিব মেক্সিমাম। তাৰপিছত পোষ্ট আছে এছ'চিয়েট এক্সিকিউটিভ কোৱালিটি এছুৰেঞ্চৰ। ইয়াত টোটেল পোষ্ট আছে 30টা, য'ত কোৱালিফিকেশ্যন হ'ব লাগিব MSc, কেমেষ্ট্ৰিৰ বিষয়ত লাইক অৰ্গেনিক, ফিজিকেল, এনালিটিকেল, পলিমাৰ এটচেট্ৰা। মিনিমাম 60% মাৰ্কৰ সৈতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব 3 yearsৰ পেট্ৰলিয়াম বা কেমিকেল ইণ্ডাষ্ট্ৰীত লেবত। এজ লিমিট হ'ব লাগিব মেক্সিমাম 35 years। লাষ্টলি এছ'চিয়েট এক্সিকিউটিভ অফিচ লেংগুৱেজ ইমপ্লিমেণ্টেশ্যনৰ পোষ্ট আছে। ইয়াত পোষ্ট 2টা আছে। অনলি কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ্ছ ইন হিন্দী লাগিব, লগত ইংলিছ এজ এ ছাবজেক্ট হ'ব লাগিব। গ্ৰেজুৱেশ্যন বা ক্লাছ 12ত এক্সপিৰিয়েঞ্চ হ'ব লাগিব 3 years আৰু এজ লিমিট হ'ব 35 years। ইয়াত এতিয়া চাওঁ আহক চেলেৰিবোৰ। জুনিয়ৰ এক্সিকিউটিভ এণ্ড ছেক্ৰেটাৰী 30,000 to 1,20,000। এছ'চিয়েট এক্সিকিউটিভ 40,000 to 1,40,000। এপ্লিকেশ্যন ফিজ চাই লওঁ আহক। আনৰিজাৰ্ভ OBC NCL EWS 1180 প্লাছ গেটৱে চাৰ্জেছ। SC/ST PWBT নো ফিজ। চিলেকশ্যন প্ৰচেছবোৰ এই ধৰণৰ হ'ব। BPCLে বেষ্ট টেলেণ্ট বিচাৰিবলৈ কেইটামান প্ৰক্ৰিয়াৰ পৰা কেণ্ডিডেটছবোৰক চালি জাৰি চাই। প্ৰথমটো হৈছে ইনিচিয়েল স্ক্ৰিনিং, য'ত কেণ্ডিডেটছবোৰৰ এডুকেশ্যন আৰু এক্সপিৰিয়েঞ্চ চাব। তাৰপিছত হ'ব এছেছমেণ্ট, য'ত CBT নহ'লে ৰিটেন এক্সাম লোৱা হ'ব। তাৰপৰা ইণ্টাৰেকশ্যন হ'ব লাইক গ্ৰুপ টাস্ক, কেছ বেছড ডিচিশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউৰ থ্ৰুদি। ফাইনেল মেৰিট ওলাব, য'ত কেণ্ডিডেটছবোৰক চিলেক্ট কৰিব ৱৰ্ক এচিভমেণ্ট আৰু ইণ্টাৰভিউ পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি। এপ্লাই কৰিবলৈ অফিচিয়েল ৱেবছাইট BPCLৰ কেৰিয়াৰ পেজত যাব লাগিব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত নিজৰ পাৰ্চনেল এডুকেশ্যন আৰু প্ৰফেশ্যনেল ডিটেইলছবোৰ দিব লাগিব। তাৰপিছত ডকুমেণ্ট, চাৰ্টিফিকেট, ফটোগ্ৰাফছ আৰু ছিগনেচাৰবোৰ আপলোড কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। এপ্লিকেশ্যনখনৰ প্ৰিণ্টআউট এটা উলিয়াই লোৱাটো হেল্পফুল হ'ব। ডেটছবোৰ চাই লওঁ আহক। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 18 এপ্ৰিল 2026 আৰু ক্ল'জ হ'ব 17 মে 2026 ৰাতি 11:59 PM।
চ' আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে, ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব নাই কৰা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰ্মেশ্যন আপডেটছবোৰ পাই থাকিবলৈ তেন্তে আজিৰ কাৰণে ইমানেই। অন্য এটি ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।